বৰ্ষত এটাই গীত মায়াবিনী এইখন হ'ল আমাৰ জুবিন দাৰ মৰম চেনে অমৰ সেয়ে আমাৰ এই মছজিদখন বহুত পুৰণিয়া মছজিদ এইখন আছে এতিয়া চাৰিওফালে নদীহে ভাঙি লৈ গ'ল উতলাই লৈ গ'ল এতিয়া বৰ্তমান আছে মছজিদখিনি আপোনালোক সকলোৱে দোৱা কৰিব আমিন বুলি ইয়াতে লিখি দিব মাশাআল্লাহ আসসালামু আলাইকুম নমস্কাৰ আপোনালোকৰ ওচৰত মই আন এটা ভিডিঅ' লৈ আনিছোঁ এনেকুৱা ভিডিঅ'ত এটা কথা আছে নহয় সেইটো চাওক গোটেইখিনি নদী ভয়াবহ ব্ৰহ্মপুত্ৰ নদী শেষ হৈ গৈছে ভাঙি মেলি এই চাওক অকণমান আছে জেগাটো সেই জেগাটো কোনটো জেগা হয় আপোনালোকে মোৰ লগত থাকিব মই আপোনালোকক দেখুৱাইছোঁ কি ভিডিঅ' কি জেগা হয় মই আপোনালোকৰ ওচৰত আহি আছোঁ কিন্তু মই দি পেলাই বনাইছে যে সেই জিঅ' বেগৰ ওপৰত মই থিয় হৈ আছোঁ কিন্তু জিঅ' বেগটো দিছে কিহৰ কাৰণে জিঅ' বেগটো দিছে আল্লাহে ৰাখিলে কোনো মাৰিব নোৱাৰে একমাত্ৰ আল্লাহৰ সহায় আছে আল্লাহৰ সহায়তে বস্তুখিনি আছে আহকচোন মই গৈ লওঁ যে কি বস্তু আপোনালোকৰ ওচৰত আপোনালোকক কৈছিলোঁ দেখাম বুলি কি হয় এই মছজিদখন আহক মোৰ লগত আহক মই সোমাই গৈ আছোঁ এতিয়া বৰ্তমান ফিল্ডত আহি গ'লোঁ সেইখন হয় মছজিদ সেই মছজিদখন আজি যুগৰ পৰা বহুত বছৰৰ পৰা মছজিদখন আছে যিহেতু যেতিয়া প্ৰথম মানে পকা মছজিদ বুলি সেইটো কয় তেতিয়া আমি সৰু আছিলোঁ এতিয়া বহুত কষ্টৰে মানুহে উপাৰ্জন কৰিছে এতিয়াতো বৰ্তমান কষ্ট নাই এতিয়া মানুহ এই কষ্ট বুলি অনুভৱে নকৰে মানে তেতিয়া দুসাঁজ তিনিসাঁজ এসাঁজ কেনেকৈ খাই পেলাই তথাপি 1 টকা 2 টকা 4 অনা এনেকৈ দি পেলাই সেই মছজিদখন গঢ়িছিলে যেতিয়া প্ৰথম পকা মছজিদ আছিলে সেইখন এই মছজিদখন ক'ত আছে বিশ্বনাথ ডিষ্ট্ৰিক্ট বিশ্বনাথ অন্তৰ্গত কলাকাটিত মাজ মছজিদ গোটেই ডাঙৰ এটা হেৰি আছিলে গাঁও আছিলে সেই গাঁওখন 2012 চনত ব্ৰহ্মপুত্ৰ নদী আহি উতলি ভাঙি লোৱাৰ পিছত এই মছজিদখনত থাকি গ'ল যিহেতু আপোনালোকে সকলোৱে দোৱা কৰিব আমিন বুলি কমেণ্টত লিখি দিব আপোনালোকৰ দোৱাৰ আশীৰ্বাদে মছজিদখনে যিহেতু আল্লাহৰ ঘৰ হয় আল্লাহৰ ওচৰত আমি বেছিকৈ ইবাদত কৰিম আৰু বেছিকৈ দোৱা কৰিলে আল্লাহ মছজিদখন ৰখাই থ'ব জ্বলে গতিকে আহক আৰু এইখন ঘৰত মই এইটো হ'ল মক্তুব ঘৰ সেইটো বাসগৃহ নহয় এইটো ঘৰ নহয় সেইটো এটা মক্তুব ঘৰ এইটো ঘৰতে সৰু পোৱালীবিলাকে ৰাতিপুৱা পঢ়াইছে সুভাই বুলি কয় মাদ্ৰাছাৰ নিচিনা যে সুভাই স্কুলৰ নিচিনাকৈ ক্লাছ কৰায় 1 ঘণ্টা ক্লাছ কৰে এইটো ক্লাছৰ পৰা পোৱালীবিলাকে স্কুলত যায় তেতিয়া ৰাতিপুৱা 5টা 6টা বজাৰ পৰা এইখনতে পোৱালীবিলাক সৰু পোৱালীবিলাক ইয়াতে ক্লাছ কৰিছে সেইটো চাওক বেছি নাই আৰু 2 মিটাৰ 2.5 মিটাৰ মান আছে পঢ়া শুনি কৰি গোটেইখিনি লৈ গৈছে গতিকে আপোনালোকক সকলোকে অনুৰোধ কৰি আছোঁ সকলোৱে এই দোৱা কৰিব বেছিকৈ কমেণ্টত আনন্দ কৰিব আপোনালোকৰ ওচৰত লৈ আনিছোঁ ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণত আপোনালোকক বিশেষকৈ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আনক দেখুৱাব আৰু সকলোৱে দোৱা কৰিব আৰু আমিন বুলি লিখি থৈ দিব জয় আই অসম জয় হিন্দ